কি কম প্ৰমোদ বড়োক কৈছে সুইজাৰলেণ্ড বুলি। মই অলপ আগতে মই গাড়ী 5 কিলোমিটাৰ দূৰত ৰখাই মই আপোনাৰ নাৱেৰে আহিব লগা হৈছে। এইটো যদি আৰু কয় প্ৰমোদ বড়ো ডাঙৰে সুইজাৰলেণ্ড, এইটো হাঁহিৰ কথা। এইটো কেনেকৈ সুইজাৰলেণ্ড হ'ল? আমিতো খোজকাঢ়ি আহিলোঁ, নাৱেৰে আহি খোজকাঢ়ি আহিব লাগিছে। আমি গাড়ী লৈ আহিব পৰা নাই। ইয়াত যে যিজন প্ৰাৰ্থী আহিছে কুমাৰ সমষ্টিৰ, তেখেতেতো দূৰৰ পৰা গাড়ী ৰাখি আছে। ইয়াত গাড়ী আনাৰ কেপাচিটি নাই, যাওঁ কেনেকৈ সুইজাৰলেণ্ড হ'ব? ব্ৰিটিছৰ প্ৰতিটো মুহূৰ্তত ৰাস্তা ঘাটৰ পৰা উন্নতি হ'ব লাগিছে, তেতিয়া আমি সুইজাৰলেণ্ড বুলি ভাবিলোঁ হয়। তেখেতে খালি মুখৰে ক'লে নহ'ব, কামেৰে কৰি দেখুৱালে আমি ভাবিলোঁ যে সুইজাৰলেণ্ড হৈছে। এটা কৈছে যে কনছে মই কোৱা নাই যে সুইজাৰলেণ্ড হ'ব বুলি। সুইজাৰলেণ্ডৰ পৰিৱেশ হ'ব লাগে, সুইজাৰলেণ্ড আমাক নালাগে। প্ৰথম কথা হৈছে প্ৰতিটো ব্ৰিটিছৰ যিমান ৰাস্তা ঘাটৰ পৰা সব স্কুল আদিৰ পৰা সব আমাৰ উন্নত লাগে। ৰাস্তা ঘাট যেতিয়া উন্নত হবে, আমি আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ যায়। আজি যেতিয়া ইহঁতে সাবৰগ্ৰাম কলেজত যায়, সাবৰগ্ৰাম কলেজত কেনেকৈ যাব? নাৱেৰে যাব লাগে। যেতিয়া বৰষুণৰ দিন আহে বা বাৰিষাৰ দিন আহে, কেনেকৈ যাব? ইহঁতে নাৱেৰে যাব লাগে। বহুত কষ্ট ইহঁতে ভুগি আছে, আমি জানো, গম পাওঁ। আমি আজি আহি বস্তুটো অনুভৱ কৰিছোঁ। বিগত ইমান দিন যুগ ধৰি ইহঁতে যে বসবাস কৰি আছে, ইয়াত ইহঁতে ভুগি আছে, ইহঁতেহে জানিব। ইহঁতৰ পৰা আপোনালোকে শুনিব, তেতিয়া আপোনালোকক ইহঁতৰ দুখ বেদনাবিলাক আপোনালোকে গম পাব। এই অঞ্চলৰ ৰাইজক কি বাৰ্তা দিব? এই অঞ্চলৰ ৰাইজক এটাই আহ্বান কৰিম, এইটো বৰ্তমান যিহেতু বিটিচি নিৰ্বাচনী পৰিষদ চলি আছে, আপোনালোকে যিয়ে প্ৰাৰ্থী আহিব ইয়াত আপোনালোকে প্ৰশ্ন উত্থাপন কৰক যে আমাৰ এইখন ব্ৰিজৰ ব্যৱস্থা বা ৰাস্তা ঘাটৰ ব্যৱস্থা কৰি দিব নে নাই। যদি নিদিয়ে তেখেতসকলক বৰ্জন কৰক, সিদ্ধা কথা তেখেতসকলক বৰ্জন কৰক। আৰু যদি ৰাস্তা ঘাটৰ কথা কয়, তেখেতসকলক আপোনালোকে এইবাৰ মানে ভালভাৱে চিন্তা কৰি আপোনালোকে একদম ভোটটো কেনেকৈ দিয়া যায় আপোনালোকে আলোচনা মাৰবে। এইখন অঞ্চলত নিশ্চয় বুদ্ধিজীৱী আছে, শিক্ষিত সমাজ আছে, তেখেতসকলক লাগিলে বহক, আলোচনা কৰক। যাক দিলে ভাল হ'ব, যাক দিলে উন্নতি হ'ব, তাক আপোনালোকে ভোট দিয়ক। যিহেতু আপুনি এজন এতিয়া কি কওক, কিছুদিন আগত আপোনালোকে জানে অটল সিঙে আমাৰ সাদ্দাম ভাইয়ের নামত একটা কেস দিছে আমার গোসাইগাঁও জিলা সমিতির সভাপতির নামত। আৰু বিগত সময় ধরে আপোনালোকে ওর উপর আপোনালোকে জানি আছে কি ধরনের মন্তব্য করে, একটা জনপ্রতিনিধি আপনার ভাল শব্দ ইউজ করে, তেনেকুৱা ধরনের আপোনালোকে নিজেও এটা আমার ভারতের একটা সম্মানীয় পদত আছে প্রধানমন্ত্রী, তেখেতৰ নাম লৈ ভাল শব্দ ইউজ করা কিমান গ্রহণযোগ্য হয়েছে আপোনালোকে চিন্তা কৰে। আজি ই কৈছে যে মই হিন্দীত যদি কয়, তাতে তো হিন্দীভাষী মানুহ নাছিলে, বেংগলী আৰু আমাৰ ৰাজবংশী মানুহ, মুছলমান মানুহ সকলেহে আছিলে। তাতে আৰু হিন্দীভাষী কেনেকৈ শব্দ ইউজ কৰিব লগা হ'ল। তো তেখেতসকলে আমাক দুৰ্বল ভাবিছে, বিগত সময়ত আমাক টাৰ্গেট কৰি লৈছে বিভিন্ন ক্ষেত্ৰত। নেমচুকটো টাৰ্গেট কৰি লৈছে, আমাক সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰিছে। সৰুবৰ কথা কৈছোঁ, মোৰ নিজৰ সমষ্টি আজিলৈকে কোনো ধৰণৰ সংখ্যালঘু সমাজত, সংখ্যালঘু এলেকাত কোনো ধৰণৰ উন্নতি হোৱা নাই। আৰু অলৰেডিটো মই স্পষ্টকৈ কৈছোঁ তেখেতক যে মই বৰ্জন কৰিম। আৰু আপোনালোকে কিছুদিন আগত জানে অৰুপ ডাঙৰীয়াই কৈছিলে যে সংখ্যালঘুৰ দবদবানি ব্ৰিটিছত নচলিব। মানে তেখেতে কৈছিল নাই? আপোনালোকেও নিশ্চয় শুনিছে, ছ'চিয়েল মিডিয়াত সকলোৱে জানিছে। তেখেতে কোন গ্ৰহণযোগ্যতাত কৈছে? তেখেতে এটা জনপ্ৰতিনিধি, তেখেতে সকলোকে মিলা প্ৰীতিৰে এটা মানে সমাজ কৰে। তেখেতসকলে সকলক লৈ এটা সমাজ কৰিব লাগিব। এটা জনপ্ৰতিনিধি সকলোৰে কাৰণে সমান হয় নে নহয়? তেখেতসকলে এনেকুৱা মন্তব্য কৰে, তেখেতক আমি একচুৱেলি এইবাৰ পহু খেদা দিম, ফকিৰাগাৰাম অঞ্চলত পহু খেদা দিম। মানে শক্তি আশ্ৰমৰ ওচৰতে অৰূপ কুমাৰ দে 15 আগষ্টৰ দিনাখনে এটা অশ্ৰাব্য মন্তব্য কৰিছে। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী স্পষ্টীকৰণ দিছে যে এইটো ক'ব পাৰে, অসুবিধা নাই। এই সন্দৰ্ভত কি ক'ব মুখ্যমন্ত্ৰী? এইটোতো ইহঁতৰ এতিয়ালৈকে ইহঁতৰ দলৰ মানুহ, এইটো মানে ভুলটোতো ঢাকিবলৈতো কিবা না কিবা এটা উত্তৰ দিব লাগিব। তো ভুলটো ঢাকি দিছে, কিন্তু তেখেতে এতিয়া আপোনালোকে ভুল কৰক, আমি ভুল কৰিলেতো আমাক এৰি নিদিয়ে না, আমাৰ নামত কেছ দিয়ে ডাইৰেক্টলি। এটা জনপ্ৰতিনিধিৰ এগেইনষ্টত আমি কথা ক'ব পাৰোঁ। ৰাস্তা ঘাটৰ কাম নকৰিলেতো আমি কাম কৰিম না, আমিতো বিৰোধ কৰিম। আমাৰ কাম কি? সংগঠনৰ কাম কি? সংগঠনৰ কাম যিসকল সংখ্যালঘু এলেকাত, আমি যিহেতু সংখ্যালঘু সম্প্ৰদায়ৰ পৰা আমি এটা সংগঠন জন্ম দিছোঁ, সংখ্যালঘু সমস্যাবিলাক আমাক দাঙি ধৰিব লাগিব। আমি যেতিয়া দাঙি ধৰিম আমাক টাৰ্গেট কৰি ল'ব, এইটোতো ঠিক নহয়। আৰু আমাৰ উদ্দেশ্য হৈছে আমাৰ সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি মিলা প্ৰীতিতে থাকিব বিচাৰোঁ। আৰু আমি যুগ ধৰি এইখন ব্ৰিটিছত যুগ ধৰি একলগত আছোঁ। আৰু বিশেষকৈ ফকিৰাগাৰাম সমষ্টিত আমি হিন্দু মুছলিম সব মানুহ একলগত মিলা প্ৰীতিৰে আছোঁ। এই অৰূপ কুমাৰ ডাঙৰীয়া জিকাৰ পিছৰ পৰা যি আমাৰ মাজত এটা মানে মিলা প্ৰীতি আছিলে, এইটো বিনষ্ট কৰাৰ একদম মানে প্লান পলিচি চলাই আছে। 8 নং ফকিৰাগাৰাম প্ৰাৰ্থী সকলোখিনি ডিক্লেয়াৰ হোৱাৰ পিছত নিশ্চয় আপোনাক জনাম। আৰু আমি এজনকে টাৰ্গেট কৰিলোঁ, যিকোনো মানুহৰ যিকোনো মানে ভাল প্ৰতিনিধি হ'ব লাগে, মুছলিম বুলি কথা নাই, ভাল এজন প্ৰতিনিধি হ'ব লাগে, তাকে জিকাবলৈ চেষ্টা কৰিম। তারপরেও আমার 5টা সমষ্টির আমি চিন্তা করছি যে আমার জেনারেল সমষ্টি আমার মুসলমান সম্প্রদায়ের প্রার্থীকে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।